খবৰ আপোনালোকৰ আই এম স্মিতা আজি আমি গৈ আছো ৰঙিয়া ও মাই গড যাৰ নামে পৰিছে ৰঙিয়াত এটা আমাৰ কাম আছে মানে আজি আমি এখন খুব ধুনীয়া বিউটি পাৰ্লাৰত গৈ আছো মিস্টাৰ ৰাজ আৰু মই বিউটি পাৰ্লাৰত গৈ আছো কি বিউটি হ'ব নেকি একদম মানে বিউটি পাৰ্লাৰখনৰ বহুত দিনৰ পৰা নাম শুনি আছো আৰু ফ্ৰেণ্ডছ মোক কেনেকুৱা লাগিছে হেতু কমেন্ট কৰি জনাব আৰু খুব ধুনীয়াকৈ মই দি দিছো আৰু বহুত বেছি লেট হৈ আছে আমি যাব লাগিব ইয়াৰে পৰা 1 ঘণ্টা লাগিব মোটামুটি আৰু ৰঙিয়া আৰু আপোনালোকে ধুনীয়াকৈ চাব ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে চাব নেকি মিস্টাৰ ৰাজ ব্লগ তেনেহলে ব্লগ ৰঙিয়া আৰু বহুত বেছি ধুনীয়া এখন বিউটি পাৰ্লাৰত আমি আজি গৈ আছো দুৰ্গা পূজা আহি আছে তো সেই কাৰণে ধুনীয়া হ'ব লাগে নেকি চাই লও সেই বিউটি পাৰ্লাৰখনত কেনেকুৱা কি সিস্টেম আছে আপোনালোককো দেখুৱাও বুলা নেলি আহি পালো একদম ৰঙিয়া নগৰে কম নে চহৰে কম আৰু সঁচাকে কৈছো ৰঙিয়াখন মানে পগলা হৈ গৈছো ইমান বেছি ধুনীয়া আৰু মই ৰঙিয়াত প্ৰথম আহা নাই আগতো ভালেকেইদিন আহিছো কিন্তু আজি মই ৰঙিয়াত এটা বিশেষ কামত আহিছো ক'ত আহিছো কি কথা যেটো দুৰ্গা পূজা আহি পালে আৰু এইখিনি হৈছে এমজি ৰোড বুলি কয় নেকি আৰু মই আহিছো আজি ডলি বিউটি পাৰ্লাৰ আপোনালোকে স্কিনত ভালকৈ দেখা পাইছে অকমান ভাবিছো চুলিখিনি বেয়া হৈ গৈছে অকমান ট্ৰিটমেন্ট কৰি লও নেকি কয় মিস্টাৰ ৰাজ আৰু মই কৰি লও নেকি বাকি নেকি ৰব তাতে চাগে একদম ছোৱালী আছে একদম কি পুলং পালং নকৰিবা দে মিস্টাৰ ৰাজ আৰু যে নহওক আজি আমি আহিছো ডলি বিউটি পাৰ্লাৰ এইখনত আহিছো মেকআপ ষ্টুডিঅ এণ্ড একাডেমি আৰু যিখন বহু দিনৰ পৰা মই নাম শুনি আছিলো আৰু বহুত বেছি ধুনীয়া তাতে আপোনালোকে চুলি সিধা কৰে বেকা কৰে সব কৰিব পাৰিব আৰু যে নহওক এইখিনি এইফাল দি আহিলে এনেকৈ আপোনালোকে আহিব আৰু এইফালে আহিব ষ্টেপ বেং কোনটো আগত ষ্টেপ বেং এটা আছে আৰু তেনেহলে দেৰি নকৰো ধুনীয়াকে যাও বুলা এইফালে মিস্টাৰ ৰাজ ছোৱালী চলি আছে নেকি ভিতৰত ছোৱালী চলি আছে বহুত চাব লাগিব बड़ा हरामी हो बेटा মিস্টাৰ ৰাজক মই আনিব নালাগিছিল চবতে পুলং পালাং ন মিস্টাৰ ৰাজ বাকি যে নহয় বুলা আৰু যদি দুৰ্গা পূজা আহি আছে ৰঙিয়াবাসী আপোনালোকে ডলি বিউটি পাৰ্লাৰত এবাৰ ভিজিট কৰক বহুত বেছি ধুনীয়া হয় আৰু মই মোৰ চুলিখিনি কি কৰোঁ খুব ধুনীয়াকৈ আপোনালোকক দেখুৱাই থাকিম আৰু এইখনে হৈছে এইখন আপোনালোকে দেখিছেনে ইয়াতে আপোনালোকে হেয়াৰ স্মুথিং হেয়াৰ আপোনালোকে গোটেইখিনি কৰিব পাৰিব চাওক কেৰাটিন ট্ৰিটমেণ্ট কৰিব হেয়াৰ এক্সটেনশ্যন কৰিব নে গতিকে মিস্টাৰ ৰাজ পইচা আনিছে নে নাই পইচা চাব লাগিব দে আছে নে নাই আৰু ইয়াতে অকল ছোৱালী নে ল'ৰাও আছে আমি ভিতৰত গৈ গম পাম আৰু মই আপোনালোকক কৈছোৱে ছোৱালী মানুহ চুলিৰ আমি যত্ন লৈ থাকিব লাগে চুলিৰ স্বাস্থ্য শৰীৰ যিকোনো আৰু ৰঙিয়া চহৰৰ কাৰণে মই কৈছো যদি আপোনালোকে ওচৰে পাজৰে আছে এবাৰ ডলি বিউটি পাৰ্লাৰখনত আহক আৰু আপোনালোকে নিজক ধুনীয়া কৰি ৰাখক মিস্টাৰ ৰাজ খুলি দিয়া আৰু ফাইনেলি আহি পালো হেল্ল' বা কি খবৰ ফাইনেলি আহি পাৰো ডলি বিউটি পাৰ্লাৰ এণ্ড মেকআপ এণ্ড ষ্টুডিঅ ইয়াতে শিকিবও পাৰে ন এইখন একাডেমিও হয় ইয়াতে আপোনালোকৰ চুলিটো পুৰা চিধা কৰিব পাৰিব ষ্ট্ৰেইট দৰে মানে পুৰা চিধা আৰু বাকি কি বুলিনো কম বহুত দিনৰ পৰা মই শুনি আছিলো ইনষ্টাগ্ৰাম আৰু বহুতে এইখিনি ঠাইৰ বহুতে মোক কৈছিলে বা ইয়াতে এবাৰ আপুনি যাব পাৰে আৰু মই ভাবিছো আজি মোক কি কৰিব চুলিখিনি বাৰু বহুত ৰাফ হৈছে ন ৰাফ হৈ গৈছে ট্ৰিটমেণ্ট এটা লৈ লোৱা ট্ৰিটমেণ্ট আৰু ইয়াতে কেনেকুৱা ধৰণৰ কি কৰা হয় বটক্স ট্ৰিটমেণ্ট কৰোঁ হয় কেৰাটিন কৰোঁ নানোপ্লাষ্টিয়া স্মুথনিং ৰিবণ্ডিং সবেই কৰিব পাৰে ন আৰু ইয়াতে ধনী দুখীয়া বুলি কথা নাই একদম কম ৰেঞ্জত লিমিটেড হয় চ আপোনাৰ অফাৰ দি আছো অকল ছোৱালীৰে নে ল'ৰাৰ হেৰি নাই আৰু এইখনত ছোৱালীৰে আমাৰ ল'ৰা জেন্টছ পাৰ্লাৰো আছে সেইটো ৰাজু মাৰ্কেটত আছে ৰাজু বেলেগ এদিন সেইখনো আপোনালোকক দেখুৱাম এতিয়া আৰু অসমবাসী ৰঙিয়াবাসী চাকচোন স্ক্ৰীনত মই লগাই দিছো ডলি বিউটি পাৰ্লাৰত দুৰ্গা পূজাৰ স্পেচিয়েল অফাৰ চলি আছে গতিকে আপোনালোকে জলদি যাওক ডলি বিউটি পাৰ্লাৰত আপোনালোকে হেয়াৰটো ষ্ট্ৰেইট কৰে স্মুথিং কৰে যি কৰে একদম বহুত কম টকাত আপোনালোকক কৰাই দিব আৰু এতিয়া ডলি বিউটি পাৰ্লাৰে মোক এটা খুব ধুনীয়া ট্ৰিটমেণ্ট দিব যিটো ট্ৰিটমেণ্ট মই অফাৰত কৰিব আহিছো ৰঙিয়াত আৰু আপোনালোকে আগতীয়াকৈ এপইণ্টমেণ্ট ল'ব পাৰে মই একদম নাম্বাৰটো দি দিছোঁ দেই আৰু চাওকচোন মোক কি ধুনীয়াকৈ এতিয়া ট্ৰিটমেণ্টটো কৰাব আৰু মোৰ চুলিখিনি বহুত বেছি ৰাফ হৈ গৈছিলে কাৰণ আমাৰ বিভিন্ন ধৰণৰ কামত আমি ব্যস্ত হৈ থাকিব লাগে ফটোশ্বুট কিবা কিবি ন চলি আছে আৰু আপোনালোকক কৈছোঁ ডলি যিখন মেকআপ ষ্টুডিঅ এণ্ড একাডেমিত মই আছোঁ ৰঙিয়া চহৰত আছোঁ মাই গড ৰঙিয়া যাৰ নামে পৰিছে ৰঙিয়াবাসী আপোনালোকে কোনে মিস্টাৰ ৰাজ আৰু মোৰ ভিডিঅ' চাই আৰু এটা
সঁচাকৈ এটা সুখৰ কথা মই ইয়াতে আছিলোঁ আৰু মই আহি থাকোঁতে এটা ষ্টৰি লগাইছিলোঁ যে মই ৰঙিয়া গৈ আছোঁ ইমান মৰম টিকলি আছোঁ আৰু চাওকচোন মোৰ মৰমৰ কাৰণে তাই মোক নিবলৈ আহিছে ঘৰত সঁচাকৈ কৈছে এয়া কি বুলি কম একদম সঁচাকৈ ভাষাহীন ৱাও চুমা খাই দিছে সঁচাকৈ ইমান মৰম মই জাষ্ট ষ্টৰি এটা দিছিলোঁ আৰু তাই ঘৰৰ পৰা মোক ফোন কৰি কৰি ডাইৰেক্ট ডলি ষ্টুডিঅ'ত আহি পালে ইয়াতকৈ মৰমীয়া নহয় বা বহুত মৰমীয়া নহয় মানে ভিডিঅ'ত দেখাতকৈ বেছি ভাল হয় মানে কি ক'ম আৰু দেখাতে বহুত মৰম নাই হয় হয় সঁচাকৈ ইয়াতকৈ আৰু কি লাগে আপোনালোকৰ কেৱল মৰম আশীৰ্বাদৰ কাৰণে এইখিনি আচলতে এইখিনি বস্তু এজন টকা পইচা থকা কোটি টকীয়া মানুহো আচলতে নাপায় কোটি টকা থাকিলে জানা জেলত যাব লাগিব ভাগ্য ভাল মই লাভটো আৰু সেয়াই আৰু এয়া বা পিছফালে দেখাই পাই আছে আপোনালোকে চ' আপোনালোকে চাই থাকক খুব ধুনীয়াকৈ মোৰ এতিয়া চলিব আৰু বিৰাট ভাল লাগিছে ইমান মৰমত দিছে ন চুলিটো ফলিয়াই আৰু কি বুলিনো ক'ম আৰু ইয়াতে এটা গুড নিউজ অফাৰ চলি আছে আৰু আপোনালোকক কৈছোঁ ইয়াতে অফাৰ চলি আছে ছেপ্টেম্বৰৰ 8 তাৰিখৰ পৰা অক্টোবৰৰ 15 তাৰিখলৈ অফাৰ চলি আছে অফাৰটো ল'বৰ বাবে আপোনালোকে এতিয়া এপইণ্টমেণ্ট লওক নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ দেই আৰু আপোনালোকে ডলি বিউটি পাৰ্লাৰত ভিজিট কৰক ইয়াতে আপোনালোকে হেয়াৰ কালাৰ কৰে আৰু হেয়াৰ স্মুথিং কৰে যিকোনো ধৰণৰ যিয়ে কৰে আৰু প্ৰটিন ট্ৰিটমেণ্ট লয় কেৰাটিন কৰে স্পা কৰে চবতে কেৱল অফাৰ 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 কেৱল দুৰ্গা পূজাৰ বাবে অফাৰটো চলি আছে দেই এগেইন কৈছোঁ গতিকে আপোনালোকে পইচাটো অকণমান ছেভ কৰক নে কি কয় আৰু মই ধুনীয়াকৈ খাই আছোঁ আৰু থেংক ইউ ছ' মাছ ডলি বিউটি পাৰ্লাৰ ইমান ধুনীয়াকৈ আমাৰ বাবে কিবা কিবি খোৱা বস্তু আনিছে নহয় থেংক ইউ ছ' মাছ আৰু মোৰ ধুনীয়াকৈ ট্ৰিটমেণ্ট চলি আছে আৰু মই আপোনালোকক জনাই আছোঁ মোৰ ট্ৰিটমেণ্টটো হৈছে বটক্স ট্ৰিটমেণ্ট কাৰণ মোৰ চুলিটো অকণমান ৰাফ হৈ গৈছে কাৰণ মই যিহেতু ফটোশ্বুট এইবিলাকত আমাৰ মেচিন চেচিন ড্ৰাই মেচিন চেচিন ইউজ হৈ থাকে ন চুলিটো বহুত বেছি ৰাফ হৈ গৈছে আৰু আমি এটা প্ৰফেশ্যনেল মেইনটেইন কৰিব লাগে যিকোনো জেগাত যাওঁ গতিকে এয়া একদম মানে কি বুলিনো ক'ম আৰু সঁচাকৈ আপোনালোকে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু মোৰ এইখিনি চুলি আৰু খুব ধুনীয়াকৈ চাওক ধুনীয়াকৈ ট্ৰিটমেণ্টটো কৰি আছে আৰু ফাইনেল ৰিজাল্টটো আপোনালোকক অলপ পিছত মই দেখুৱাই আছোঁ মোৰ ৰিজাল্টটো কি হয় আৰু ইয়াতে আপোনালোকে যদি মেকআপ শিকিম বুলি ভাবি আছে আপোনালোকে এডমিশ্যন ল'ব পাৰে এডমিশ্যন চলি আছে এভেইলেবল গতিকে আপোনালোকে দেৰি নকৰিব ডলি বিউটি পাৰ্লাৰত আহক আৰু মেকআপ শিকক ইমান কম সময়ৰ ভিতৰত মোৰ চুলিখিনি একদম চালিয়া কৰি দিলে চাওকচোন আৰু আপোনালোকে কৈ থাকে ন একদম ডেমেজ হৈ গৈছে এতিয়া পুৰা বঢ়িয়া হৈ গ'ল আৰু আপোনালোকে বহুতেই পচন্দ কৰে মোৰ চুলিখিনি এতিয়া আৰু বেছি ভাল লগা হৈ গ'ল আৰু এয়া ডলি মেকআপ একাডেমীৰ যাদু হয় নে কি কৰিবা ভালে আছে আৰু আপোনালোকক এটা ডাঙৰ গুড নিউজ দিওঁ ৰঙিয়া চহৰৰ কাৰণে আপোনালোকে গম পাইছে দুৰ্গা পূজা পদূলি মুখত আৰু প্ৰতিগৰাকী ঘৰৰ বোৱাৰী প্ৰতিগৰাকী নাৰী প্ৰতিগৰাকী মহিলা বা ছোৱালীৰ বহুত বেছি চখ চুলি মুখ হয়নে আৰু চুলিৰ যত্ন লৈ বহুতেই ভাল পায় গতিকে আপোনালোকে একদম দৌৰি দৌৰি আহক ডলি মেকআপ ষ্টুডিঅ'লৈকে ইয়াতে খুব ধুনীয়া অফাৰ চলি আছে দুৰ্গা পূজাৰ বাবে আপোনালোকে চুলি চিধা কৰে আপোনালোকে চুলি যি ধৰণে বিচাৰে আপোনালোকে যে কিবা ট্ৰিটমেণ্ট ল'ব বিচাৰি আছে আপোনালোকক ধুনীয়া অফাৰত দিব গতিকে আপোনালোকে দেৰি নকৰিব গোটেইখিনি কথা ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে ধুনীয়াকৈ ইয়াতে ভিজিট কৰক আৰু বাই এবাৰ কৈ দিয়ক মোৰ M0 ৰঙিয়া টি কৰ্ণাৰ হোটেলৰ ফ্ৰণ্টতে আছে পাৰ্লাৰখন দুৰ্গা পূজাৰ অফাৰ চলি আছে আপোনালোকে আহিব পাৰে ট্ৰিটমেণ্টবিলাকো খুব কম কম ৰেঞ্জৰ পৰা আছে আহিব পাৰে আপোনালোকে আৰু ইফালে অকণমান দেখুৱাই দিছোঁ কাষ্টমাৰ একদম কি কৰিব আহিছা থ্ৰেডিং বা থ্ৰেডিং আৰু ইফালে কৈছোৱে আৰু যদি মই প্ৰেমিকসকলক কৈছোঁ এতিয়াৰ পৰা পইচা জমা কৰক চিধা কথা প্ৰেমিকাবিলাকেতো লৈ লৈ আহিব আৰু ধুনীয়াকৈ ইয়াতে লৈ আহক ডলি মেকআপ ষ্টুডিঅ' কি কৰিব আহিছা পুৰা দুৰ্গা পূজা গাত লাগিব ভাবিছা আৰু মই সঁচা কথা কওঁ মই এইখনৰ নাম শুনি আছিলোঁ ডলি মেকআপ ষ্টুডিঅ' আপোনাক ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰিব তাৰপিছত তোমাক চিধা কৰি দিব আৰু কি কৰিব আহিছা আৰু ইমান টিকলো এটা বাবু কি কৰিব আহিছা বাৰ লগত আহিছা অ'কে দেখিছেনে আৰু এওঁলোকক মই দেখুৱাই দিছিলোঁ আৰু খুব ধুনীয়া এইখন আপোনালোকক এগেইন দেখুৱাইছোঁ গতিকে আপোনালোকে দেৰি নকৰিব আৰু মই এগেইন কৈ আছোঁ ৰঙিয়াৰ পৰা কোনে কোনে আমাৰ ব্লগ চাই মই আজি ৰঙিয়াতে আছোঁ এতিয়া আৰু ধুনীয়াকৈ আপোনালোকে লাইক দিব কমেণ্ট দিব যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকক মই কৈ আছোঁ ডলি মেকআপ ষ্টুডিঅ' এণ্ড একাডেমী এইখনত আপোনালোকক প্ৰশিক্ষণ দিব কোনে কৈছে নিবনুৱা হৈ থাকিব নালাগে আৰু আপোনালোকে ধুনীয়াকৈ ইয়াতে প্ৰশিক্ষণ লওক বিউটিচিয়ানৰ প্ৰশিক্ষণ দিয়া হয় আৰু মই আপোনালোকক জনাই আছোঁ ইয়াতে প্ৰশিক্ষণ দিয়া হয় বহুত
একদম বহুত কম পইচাত লিমিটেড আৰু আপোনালোকে ইয়াতে বিউটিচিয়ান শিকিব পাৰে লগতে এজন যদি ভাল মেকআপ আৰ্টিষ্ট হোৱাৰ সপোন পুহি ৰাখিছে আপোনালোকে এটা ভাল মেকআপ আৰ্টিষ্ট হ'ব পাৰে আৰু মেকআপ কৰি বহুতে পৰিয়াল এটা পুহি আছে নহয় জানো কি মেকআপ আৰ্টিষ্ট কি ইউটিউবাৰ আৰু হাতৰ বিদ্যাটো লৈ লওক সময় থাকোতে আৰু খুব ধুনীয়াকে সঁচাকে কৈছো মই খুব ভাল লাগিছে আৰু বহুত আৰু চুলিখিনি চাওকচোন অলপ আগত আহোঁতে মোৰ চুলিখিনি কেনেকুৱা আছিল এতিয়া মোৰ চুলিখিনি দেখিছেনে আপোনালোকে ইমান ধুনীয়াকে কৰি দিছে আৰু বটক্স বুলি কয় এটা ট্ৰিটমেণ্ট কৰা হৈছে মোৰ আৰু খুব হ্যাঁ আৰু যদি ভিডিওটো চাই ভাল পায় ডেফিনেটলি লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু ইয়াতে অফাৰ দি আছে অফাৰৰ মই তালিকাখন ধুনীয়াকে স্ক্ৰীনত লগাই দিছো ফ্ৰেণ্ডছ আপোনালোকে গম পাইছিলে যে মই ৰঙিয়াত আছো ডলি বিউটি মেকআপ ষ্টুডিঅ' এণ্ড একাডেমি আৰু এতিয়া মই ইয়াৰ পৰা যাবলৈ ওলাইছো এগেইন অকণমান দেখুৱাই দিছো আপোনালোকক আৰু খুব ধুনীয়াকে মই ইয়াতে ট্ৰিটমেণ্ট ললো আৰু খুব ধুনীয়াকে এতিয়া মই ইয়াৰ পৰা যাব আৰু মই আহিম নে কি কোৱা সকলোকে ইয়াতে সবখিনি আছে আৰু সঁচাকে খুব ভাল লাগিছে খুব এনজয় কৰিলো আমি আচলতে ইয়াতে আৰু হেয়াৰ আৰু ভিডিওটো সঁচাকে কৈছো একদম ধুনীয়াকে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব কমেন্ট কৰি দিব সব কৰি দিব আৰু এগেইন কৈছো ইয়াতে খুব ধুনীয়া অফাৰ চলি আছে অফাৰ আৰু ইমান ধুনীয়া অফাৰ আপোনালোকে মিছ নকৰিব একদম টকা পইচা একদম মই হেৰিবিলাকক কৈছো হাজবেণ্ডসকলক কৈছো খুব ধুনীয়াকে একদম আপোনালোকৰ মৰমৰ ৱাইফক লৈ আহক আৰু আপোনালোকৰ মৰমৰ প্ৰেমিকাক লৈ আহক আৰু খুব ধুনীয়া কৰি ৰাখক কাৰণ দুৰ্গা পূজা ইজ কামিং দুৰ্গা পূজা বছৰত এবাৰে হয় নে কি কয় অসমবাসী গতিকে দুৰ্গা পূজাৰ বাবে তো মৃদুস্মিতা বাইদেউ পুৰা সাজু আৰু খুব ধুনীয়া লাগিছে চুলিখিনি চাওকচোন ইমান ধুনীয়া আৰু মোৰ বিৰাট মানে স্মুথ লাগিছে আৰু মোৰ চুলিখিনি অকণমান বেয়া হৈ গৈছিলে কিন্তু ইয়াতে যাদু হৈ গ'ল নে কি কয় আৰু আপোনালোকে ধুনীয়াকে আহিব মই নাম্বাৰ দি দিছো আৰু ডেছক্ৰিপশ্যনতো দিয়া আছে আৰু আপোনালোকে এটা খুব ধুনীয়া ৰীল উপভোগ কৰিব পাৰিব তাৰ বাবে আপোনালোকে যাবলৈ লাগিব ইনষ্টাগ্ৰামত মৃদুস্মিতা দত্ত বুলি আছো এতিয়া আপোনালোকে ফলো কৰি থৈ দিয়ক আৰু আমাৰ সুন্দৰ ৰীলবিলাক আপোনালোকে উপভোগ কৰক জয় আই অসম বাবাই আন এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে লাভ ইউ